নবনাও তেওঁ মোৰ পৰা যিমানে লুকাই থাকিবলৈ চেষ্টা নকৰক কিয় মই কিন্তু পলাই জানো মোৰে কিবা গণ্ডগোল আছে বুজিছানে গিৰিয়েকৰ পৰা ঘৈণীয়েকে পলাই পলাই থাকে আৰু তই কওক চোৰৰ দৰে তই গিৰিয়েকৰ পৰা লুকাই লুকাই থাকেনে মইতো জানি বুজি একো কৰা নাই জানি বুজিতো একো কৰা নাই মই কিবা কৰিছে যদি কওঁ মুখ খুলি কওঁ কিয় মুখ খুলি কওঁ মুখ খুলি কওঁ মুখত পিঠা বনাই থাকিলো মই জানি মই কি কৰিছো কি কৰা নাই 23টা বছৰ মই এটা মৰা কিলৰ লগত সহবাস কৰিছো মোৰতো কষ্ট হয় বুজিব নোৱাৰে মনত কৈ দিবি অনাহকত এই দেৱৰাজ চৌধুৰীৰ ধৈৰ্যৰ পৰীক্ষা লৈ লাভ নাই তেওঁ যদি গোটেই জীৱনটো এটা শিল হৈ কটাম বুলি ভাবিছে মই সেই শিলক দেৱী বুলি পূজা কৰি যাম মই মানে আজি কামৰ ডাঙৰ কাম কৰিলো মোৰ গুণৱান পুত্ৰ আজি মই চেন্দেৰে দিন পাইছো আচলতে এই তোৰ ছোৱালীক পচন্দ কৰে এই সাধাৰণ কথাটো ক'বলৈ তাৰ কৰি যাব আমাৰ দুইখন ঘৰৰ মাজত দুই মান অৱশ্যে তোৰ ছোৱালী লগত চোৱাটো ভাল তাইতো আকৌ মোৰ ল'ৰা পচন্দ কৰে নাই পচন্দ অপচন্দৰ কথা অহা নাই জীৱন সংগী হিচাপে পালে মাজনী সুখী হ'ব এই কথা তাই জানে কিন্তু মাজনীক বিৰাদি উলিয়াই দিয়াৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলৈ মোক কিছু সময় দৰকাৰ জানে চব কথা মাজনীৰ হাঁহি থকা মুখখন চাই চাই মই জীৱনৰ এটা দীঘলীয়া সময় পাৰ কৰি দিছোঁ এতিয়া হঠাৎ এনেকৈ নাইকিয়া হৈ যাব ঘৰখন খালী হৈ যাব মই অকলশৰীয়া হৈ যাম ভাবিবলৈ কষ্ট হয় বহুত দূৰত নাথাকে নহয় মোৰ ঘৰত থাকিব একেটা চুবুৰীতেই থাকিব ওচৰত থাকিলে বুলি বাৰু দূৰত্বটো কমি নাযায় মই মোৰ পত্নীৰ সৈতে ইমান বছৰে একেটা ঘৰতে আছো সেইবুলি তেওঁ মোৰ ওচৰত আছে নাই নাই সেইবুলি মই মোৰ নিজৰ দুখৰ কাৰণে মাজনীৰ জীৱনলৈ দুখ বান্ধি আনো বিয়াখন সোনকালে পতাৰ ব্যৱস্থা কৰিছোঁ যাৰ য'ত বিয়া হৈ থাকিব সেইবুলি আমি কিন্তু চেঞ্জ হৈ নাযাওঁ মইতো সন্মান দি গৈ বুলি মাতিব নোৱাৰো আৰু তইও নোৱাৰ বন্ধু হৈ আছো বন্ধু হৈয়ে থাকি
কেতিয়া উঠিছিল মনতেই নপৰে দেখোন। এদিন খং উঠিছিল, তেতিয়া মাজনী সদ্যজাতক কেঁচুৱা, তাই ভোকত ককমকাই কান্দি আছিল। তুমি তাইৰ ফালে পিঠি দি শুই আছিলা। মই অফিচৰ পৰা উভতি আহি মাজনীৰ অৱস্থাত দেখি খঙত জ্বলি উঠিছিলো। তোমাক বুধাই বুধাই গালি পাৰিছিলো, নিষ্ঠুৰ দেউতা বুলি কৈছিলো। তুমি ঘৰটোৰ বহুত বস্তুৱে চিঞৰ বাখৰ কৰি ভাঙিছিলা। তাৰ পাছত আৰু তোমাক অন্তৰা মনত নপৰিল। জানো তুমি অশান্তিত আছা। কিবা চিন্তাই তোমাক খুলি খুলি খাই এনেকৈ শেষ কৰিছে যে তোমাৰ একোৱেই ভাল নলগা হৈছে। এনেকৈ তুমি বহু বছৰ বহুদিন কথা লাগা। বহুবাৰ বহুদিন সুধিলো তোমাৰ অশান্তিৰ কাৰণ কি, তুমি একোৱেই নকলা। গতিকে এতিয়া আৰু সেইবোৰ প্ৰতি মুখখন চোৱা কৰিব নোখোজো। কিন্তু এটা কথাৰ কাৰণে তোমাক বহুত ধন্যবাদ। তুমি মাজনীৰ দৰে এটা মৰম লগা উপহাৰ মোক দিছা। তাই কাষত থাকিলে মোক আৰু একোৱেই নালাগে। তাইক দেউতা কথা শুনি মই জীৱনটো পাৰ কৰিলো। মই নাথাকিলে একো নহয়। এইখন ঘৰত মোৰ একো প্ৰয়োজনেই নাই। তেনেকৈ নকবা কাকলি, তেনেকৈ নকবা। মাজনী কিমান সহজে মই মাতৃহাৰা সজাব নোখোজো। শিলেই হওক বা তাল পাত নথকা নথকা গছেই হওক, তাইতো অন্তত কাৰোবাক মা বুলি কথা ক'ব পাৰিছে। মোৰ কাৰণে সেয়াই এই কোঠাটো যদি আৰু বেছি বন্ধ কৰি দিব লাগে ক'বা। চিমেণ্ট প্লাষ্টাৰ দি দুৱাৰখিনি বন্ধ কৰি দিম। মুঠতে তুমি জীয়াই থাকিব লাগে, মাজনীক মাত হৈ জীয়াই থাকিব লাগে। এইখন ঘৰত আমাৰ মাজত মোৰ উকিল বন্ধুজন যে তার পুতেকটো অৱশেষত কি ভাল চাকৰি এটা পালে। আমাৰ মাজনীৰ লগত তাৰ কিবা কিবি কৰি থকা বুলি শুনা পাওঁ। ল'ৰাটো বেয়া নহয়, গতিকে আপত্তি কৰিবলগীয়া একো নাই। সকলো যদি ঠিক ঠাক মিলি যায় সিহঁতৰ বিয়াখন পাতি দিম। কন্যাদান ময়ে কৰিম। সিহঁতক কইনা কৰি সজাই তুলিব লাগিব। মাক হিচাপে এইখিনি দায়িত্বটো কোনো নিশ্চয় পালন কৰিব। একেবাৰে পৰম প্ৰেমৰ পোৱাৰ ষ্টাইলত তুমি আকৌ কিয় ফোন কৰিছা? ইমানবাৰ ক'ব লাগে মই নোৱাৰো। মই নিজকে ইমান বেছি দিন কৰি পেলাবলৈ। প্লিজ তুমি শুন। আপুনি নহয় মইহে। যে ইমান দিনে তেজ মঙহৰ সম্বন্ধ নথকা এজন নিৰ্ভুল মানুহক নিজৰ দেউতাক বুলি ভাবি আহিছে। নিজৰ দেউতাক কৰিলে বিচাৰটো সঁচা হৈ নাযায় যে এদিন যেতিয়া মই এই সদায় বিচাৰিছো সিদিনাই মোৰ তাক বৰ ভয়ত কাকলি দেৱী এই ঘৰ বনাইছিল। কিন্তু আপোনালোক ভবাব নোৱাৰে ৰাজ্য মোৰ ছোৱালীজনীক মোক ভগাই দিবই লাগিব। এইজন মানুহ তোমাৰ আচল দেউতা নহয়।
ভদ্ৰভাৱে সমস্যাটো সমাধান কৰিব খুজিছোঁ তেনে একো নহ'লে যেতিয়া আল্টিমেটলি মই কোৰ্টলৈকে যাব লাগিব আৰু কোৰ্টত প্ৰমাণ কৰি দিব লাগিব যে মই 100% শুদ্ধ আৰু আপুনি 100% ভুল